বঙাইগাঁৱত মহিলা আৰক্ষীৰ আজব কাণ্ড চুলাইঘাটি উৎখাত কৰিবলৈ গৈ অভয়াপুৰীত মহিলা আৰক্ষীয়ে বেচাবৃত্তি লোৱাৰ পৰামৰ্শ দিলে এগৰাকী মহিলাক ৰাজ্যজুৰি এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে বিভাগীয় তদন্তৰ ঘোষণা কৰি আৰক্ষীয়ে ৰিজাৰ্ভ ক্লোজ কৰিলে অভিযুক্ত মহিলা কনিষ্টবলক অভয়াপুৰীত মহিলা আৰক্ষীৰ আজব কাণ্ড চুলাই বেচা মহিলাক বেচাবৃত্তি লোৱাৰ নিৰ্দেশ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পিছতে আৰক্ষীৰ তদন্ত অভিযুক্ত মহিলা কনিষ্টবলক ৰিজাৰ্ভ ক্লোজ চুলাই ঘাটি উচ্ছেদ কৰিবলৈ যোৱা মহিলা কনিষ্টবলৰ ভাষ্য শুন নকবি বুলি কৈছো নিব মই জানো কিন্তু চুলিত ধৰি চুচুৰাই লৈ যাম আৰক্ষীক জবাবদিহি কৰোঁতেই চুলাই বেচাৰ অভিযোগ উঠা মহিলাক চুলিত ধৰি চুচুৰাই নিয়াৰ হুংকাৰ চুলাই বেচাৰ সলনি বেচাবৃত্তি লোৱাৰ নিৰ্দেশ মহিলা কনিষ্টবলৰ মোক সম্ভালি কথা কবি চুলিত ধৰি লৈ যাম নিব নকবি বুলি কৈছো নিব মই জানো কিন্তু চুলিত ধৰি চুচুৰাই লৈ যাম আমি বহুত টকা হ'ব টকাত কথা কৈছ গম পাইছনে ধৰি চুচুৰাই লৈ যাম আমি বহুত টকা হ'ব মোবাইলত বন্দী হোৱা এই দৃশ্য ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হ'ল তীব্ৰ প্ৰতিক্ৰিয়াৰ অভিযুক্তৰ ওপৰত দাদাগিৰি চলোৱা মহিলা কনিষ্টবলৰ ভাষ্যক ধিক্কাৰ দিলে সহস্ৰজনে লগে লগে আৰক্ষীয়ে নিৰ্দেশ দিলে বিভাগীয় তদন্তৰ ৰিজাৰ্ভ ক্লোজ কৰিলে চুলাই বেচা মহিলাক বেশ্যাবৃত্তি ল'বলৈ নিৰ্দেশ দিয়া মহিলা কনিষ্টবলক তাৰ বিষয়ে আমি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছোঁ মই মোৰ ডিএছপি হেডকোৱাৰ্টাৰ শ্ৰীমতী লুনা সোণোৱাল তেখেতক দায়িত্ব দিয়া হৈছে এনকুৱাৰীৰ কাৰণে আৰু ইতিমধ্যে লেডি কনষ্টেবলগৰাকীক আমি পুলিচ ৰিজাৰ্ভত ক্লোজ কৰিছোঁ আৰু তেখেতৰ ওপৰত আমি একশ্যন ল'ম আৰু এনকুৱাৰী ৰিপৰ্ট পোৱাৰ পিছত তেখেতক আমি ৱাৰ্ণিং আৰু এডভাইজাৰীও আমি তেখেতক এতিয়ালৈকে ইতিমধ্যে দিছোঁৱেই আৰু বাকী এনকুৱাৰী ৰিপৰ্টত যিখিনি আহে সেইখিনি পিছত আমি একশ্যন ল'ম তদন্তৰ দায়িত্ব লৈ ৰাজহুৱা স্থানত আৰক্ষীক পেছাদাৰী মনোভাৱেৰে কাম কৰাৰ পৰামৰ্শ উপ আৰক্ষী অধীক্ষক লুনা সোণোৱালৰ তেওঁক অলৰেডি ক্লোজ কৰা হৈছে লেডি কনষ্টেবলগৰাকীক ক্লোজ কৰাৰ পিছত এনকুৱাৰী এটা ইনিচিয়েট কৰা হৈছে আৰু মোক এনকুৱাৰীটোৰ দায়িত্ব দিয়া হৈছে গতিকে প্ৰথম আমি এনকুৱাৰীটো পৰ্যায় অনুসৰি কৰি যাম লগতে মই এটা ষ্টেটমেণ্ট দিব খুজিম যিমানেই নহওক আনপ্ৰফেচনেল বিহেভিয়াৰটো পাব্লিক প্লেচত হয়তো আমি অলপ এভইড কৰি চলাটো ভাল আৰু এনকুৱাৰীটোত আমি চাম কি ওলায় কি হয় অলপ সোধা পোছা কৰিব লাগিব তাৰ পিছতহে বাকীখিনি মন্তব্য দিব পৰা অৱস্থাত তদন্তৰ শেষত নিকৃষ্ট মন্তব্য দিয়া মহিলা কনিষ্টবলগৰাকীয়ে সন্মুখীন হোৱাৰ সম্ভাৱনা আছে কঠোৰ শাস্তিৰ ধৰি চুচুৰাই লৈ যাম আমি বহুত টকা হ'ব টকাত কথা কৈছ গম পাইছনে ধৰি চুচুৰাই লৈ যাম আমি বহুত টকা হ'ব বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লক্ষীনাথ বেজবৰুৱাৰ কালজয়ী সৃষ্টিৰ সাক্ষ্য উৰিষ্যাৰ সম্বলপুৰৰ সাধনা গৃহ সম্পূৰ্ণ হৈছে আৰু গৃহৰ সম্পূৰ্ণ সংৰক্ষণৰ সকলো কাম ছেপ্টেম্বৰত মুকলি কৰা হ'ব ৰাইজৰ কাৰণে বৰেণ্য সাহিত্যিক তথা জোনাকী যুগৰ অন্যতম স্ৰষ্টা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ উৰিষ্যাৰ সম্বলপুৰৰ জহি খহি যোৱা দুটা ঘৰৰ এটাৰ সম্পূৰ্ণ হৈছে সকলো সংৰক্ষণৰ কাম বেজবৰুৱাৰ পৰশেৰে প্ৰায় এক শতিকা পূৰ্বে প্ৰাণ পোৱা ঘৰটোৰ স্বকীয়তা বাহাল ৰাখি নতুন ৰূপত সজাই পৰাই তোলা হৈছে ইণ্ডিয়ান নেশ্যনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ চমুকৈ ইনটাকে সমাধা কৰিছে এই কাম সাধনা গৃহ হিচাপে নামকৰণ কৰা ঘৰটো বেজবৰুৱাৰ কাৰ্যালয় আছিল আৰু ইয়াতেই সৃষ্টি হৈছিল তেওঁৰ বহু কালজয়ী ৰচনা ছেপ্টেম্বৰৰ পৰা উৰিষ্যা পৰ্যটন বিভাগৰ তত্ত্বাৱধানত ঘৰটো মুকলি হ'ব ৰাইজৰ কাৰণে After crossing a lot of hurdles, we have achieved in conserving the Sadhana Griha, which is almost complete. Only few things are left, only the roof work and displaying of objects in the Sadhana Griha. Hope in October we will hand it over to the Tourism Department of Government of Odisha, who will
open it for the public. আনটো জহি খহি যোৱা ঘৰ য'ত বেজবৰুৱাই বসবাস কৰিছিল সেইটোৰ অক্টোবৰৰ পৰা ৰিনোভেশ্যনৰ কাম আৰম্ভ হ'ব বুলি জনায় ইণ্টাকৰ সম্বলপুৰ চেপ্টাৰৰ সদস্য দীপক পাণ্ডাই। লগতে তেওঁ অসম চৰকাৰ আৰু উৰিষ্যা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। And in October month, we will start renovation work at the living house or Bashagruha. After it will be finished, I hope a new chapter will be opened in art, culture and language cooperation in between Odisha and Assam. পাণ্ডাই জনোৱা মতে 1942 পুনৰ এটা বিৰতি। चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn যি সময়ত বিশ্ব ক্ৰীড়া দৰবাৰত ভাৰতীয় নাৰী শক্তিৰ দপদপনি চলিছে সেই সময়তে উপেক্ষিত হৈছে অসমৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় মহিলা ফুটবলাৰ। আৰ্থিকভাৱে জুৰুলা হৈও নিজৰ ক্ৰীড়া সাধনা অব্যাহত ৰাখিছে খেলুৱৈগৰাকী। কিন্তু কোন হয় এগৰাকী মহিলা ফুটবলাৰ? অসমৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ চকুপানী দুভৰিৰ যাদু দেখুৱায়ো উপেক্ষিত অসম কন্যা। আৰ্থিকভাৱে জুৰুলা ফুটবলাৰ অঞ্জনা শইকীয়া। এফালে বিশ্ব ক্ৰীড়া দৰবাৰত ভাৰতীয় নাৰী শক্তিৰ দপদপনি আৰু আনফালে অসমত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰৰ চকুপানী। হয়, আমি ক'ব বিচাৰিছো ভাৰতীয় দলৰ হৈ পাকিস্তানত গৈ বিজয়ৰ নিচান উৰুৱা অসমৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰৰ কথা। ডিব্ৰুগড়ৰ গৰুধৰীয়াৰ এইগৰাকী প্ৰখ্যাত মহিলা ফুটবলাৰ অঞ্জনা শইকীয়া। কৰোনাৰ বিৰুদ্ধে নেটৱৰ্ক 18ৰ যুঁজ অব্যাহত আছে। কৰোনাক পৰাজয় কৰাৰ দিশে আগবাঢ়িছে দেশে। এতিয়া আমাৰ জয় সুনিশ্চিত। এটা সময় আছিল যেতিয়া আমি লক্ষ্যত উপনীত হোৱাৰ পৰা বহু দূৰত আছিলো, কিন্তু এতিয়া কেইটামান মাহৰ ভিতৰতে দেশত 50 কোটিৰো অধিক টিকাকৰণ সম্পন্ন হৈছে। বিশ্বাস কৰক, যদি আমি এনেদৰে আগবাঢ়ি গৈ থাকো তেতিয়া আমি সময়তকৈ পূৰ্বে লক্ষ্যত উপনীত হ'ম। কৰোনাৰ বিৰুদ্ধে এক ভাৰত। দেশত 50 কোটিৰো অধিক ভেকচিনেশ্যন। কৰোনাৰ বিৰুদ্ধে এক হৈছে হিন্দুস্তান। এয়া আমি প্ৰমাণ কৰি দেখুৱালো। আমি বিশ্ববাসীক দেখুৱাই দিলো যে ভাৰতৰ বাবে কোনো লক্ষ্যই অসম্ভৱ নহয়। এতিয়া 6 মাহো পুৰা হোৱা নাই যেতিয়া ভাৰতবৰ্ষই প্ৰথমবাৰৰ বাবে এই বৰ্ষৰ 16 জানুৱাৰীত কোভিড-19ৰ ভেকচিন প্ৰদান কৰাৰ কাৰ্যসূচী আৰম্ভ কৰিছিল। আৰু 6 মাহৰ ভিতৰতে আজি দেশে 50 কোটিৰো অধিক ভেকচিনেশ্যন প্ৰদান কৰি এক নিজেই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়াই নিজে এই কথা প্ৰকাশ কৰে আৰু এই ঐতিহাসিক উপলব্ধিৰ বিষয়ে প্ৰধানমন্ত্ৰীকো অৱগত কৰে। আৰু প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে অৱগত হোৱাৰ পিছত লিখে, কোভিডৰ বিৰুদ্ধে যুঁজি থকা যুঁজখনত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ। অতি শীঘ্ৰেই ইয়াৰ পৰিসংখ্যা আৰু বৃদ্ধি পাব আৰু এইটো সুনিশ্চিত কৰা হ'ব যে সকলোৱে যাতে ভেকচিন লাভ কৰে আৰু সেয়াও বিনামূল্যে। কৰোনাৰ বিৰুদ্ধে এই যুঁজখনত ভাৰতে ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। দেশে 50 কোটিৰো অধিক লোকক প্ৰদান কৰিছে ভেকচিন। স্বাস্থ্যমন্ত্ৰীয়ে সমগ্ৰ দেশবাসীক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে আৰু স্বাস্থ্যমন্ত্ৰীসকলক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছে। কৰোনাৰ বিৰুদ্ধে এই যুঁজখনত সমগ্ৰ দেশে আৰু দেশসমূহৰ ৰাজ্য চৰকাৰে টীকাকৰণৰ অভিযান জোৰদাৰ গতিত চলাই গৈছে। আৰু এই পদক্ষেপত নেটৱৰ্ক 18ও নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি গৈ আছে। এই যাত্ৰাত দেশত এতিয়া 3 প্ৰকাৰৰ টীকা উপলব্ধ, য'ত অক্সফৰ্ড এষ্ট্ৰজেনকা, যাৰ কোভিচিল্ড, ভাৰত বায়'টেকৰ কোভাক্সিন আৰু ৰুছিৰ স্পুটনিক ভি জড়িত হৈ আছে, যিসমূহ 18 বৰ্ষৰ ঊৰ্ধৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে উপলব্ধ।
চৰকাৰৰ তৰফৰ পৰাও লোকসকলক বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰি থকা হৈছে সৰু সৰু ল'ৰা ছোৱালীক টীকা গ্ৰহণৰ বাবেও পৰীক্ষা নিৰীক্ষা এতিয়া শেষ পৰ্যায় পাইছেহি আশা কৰিব পাৰি যদি সকলো পৰীক্ষা নিৰীক্ষা ঠিকেই থাকে তেন্তে আগন্তুক কেইমাহমানৰ ভিতৰতে সকলো সৰু বৰ ল'ৰা ছোৱালীক টীকা প্ৰদান কৰিব পৰা যাব আৰু ইয়াৰ মাজতে এটা কথা স্পষ্ট কৰিবই লাগিব টীকাকৰণ অভিযানত প্ৰতিখন ৰাজ্য চৰকাৰৰ যি সহযোগিতা সেয়া সদায় মহত্বপূৰ্ণ বিশেষভাৱে দেশৰ 5 ৰাজ্য মধ্যপ্ৰদেশ গুজৰাট ৰাজস্থান মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত 1 কোটিতকৈ অধিক লোকক টীকা প্ৰদান কৰা হৈছে আগন্তুক মাহসমূহত ভেকচিনেশ্যনৰ গতি আৰু বৃদ্ধি পাব আৰু টীকাকৰণৰ ক্ষেত্ৰত ভাৰতে পৃথিৱীৰ ভিতৰতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ